মাননীয় শ্ৰীযুত পীযুষ হাজৰিকাদেৱে তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ ঊনাশীতম স্বাধীনতা দিৱসৰ আজিৰ কাৰ্যসূচীত মোৰ গৃহ জিলা মৰিগাঁৱত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ ভাৰত চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ অসম চৰকাৰে যোৱা 11 আৰু 10 বছৰত কি কৰিছে সেই কথাখিনি ৰাইজক কোৱাৰ সুযোগ লাভ কৰিলোঁ আৰু ভৱিষ্যতে আমি কি কৰিম তাকো কোৱাৰ সুবিধা লাভ কৰিলোঁ। এটা কথা সকলোকে অনুৰোধ কৰিব খুজিছোঁ, আহ্বান কৰিব খুজিছোঁ, এই মুহূৰ্তত সকলোৱে যাতে আমি স্বদেশী বস্তু গ্ৰহণ কৰোঁ। মই বিদেশী বস্তু বৰ্জন কৰিবলৈ কাকো নকওঁ, কিন্তু যিমান পাৰোঁ দেশভক্তি প্ৰকাশ কৰিবলৈ স্বদেশী বস্তু যাতে গ্ৰহণ কৰোঁ, কিনো, ক্ৰয় কৰোঁ, তাৰ কাৰণে সকলোকৈ আহ্বান জনাইছোঁ। আমাৰ দেশৰ উদ্যোগীসকল যাতে আৰু আগুৱাই যাব পাৰে, আমাৰ যাতে কৃষকসকল আৰু আগুৱাই যাব পাৰে, আমাৰ দেশৰ সকলো ব্যক্তি যাতে আগুৱাই লৈ যাব পাৰে, সেইকাৰণে ভোকেল ফৰ লোকেল আৰু মেড ইন ইণ্ডিয়া এই কথাবিলাকত যাতে সকলোৱে আমি গুৰুত্ব দিওঁ, সকলোৱে যাতে দেশত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰোঁ, ব্যৱহাৰ কৰোঁ, তাৰ কাৰণে আজিৰ এই স্বাধীনতা দিৱসৰ এই স্থানৰ পৰা মই সকলোকে, অসমৰ সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ।